নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত চাওঁ আহক শুক্ৰ বলয় ৰেখাৰ বিষয়ে। শুক্ৰ বলয় ৰেখা কেনেকুৱাকৈ গঠন হয়, শুক্ৰ বলয় ৰেখা বা শুক্ৰ মুদ্ৰিকা থাকিলে কেনেকুৱা ধৰণৰ আপোনাৰ ওপৰত প্ৰভাৱ পৰিব, সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম। শুক্ৰ বলয় ৰেখালৈ যোৱাৰ আগতে মই আপোনালোকক জনাব বিচাৰিম যে এইটো চেনেলত মই বহুকেইটা ভিডিঅ' আগবঢ়াইছোঁ। হস্তৰেখাৰ ওপৰতে হওক বা বিভিন্ন ধৰণৰ ক্ষেত্ৰতে হওক, আপোনালোকে যদি নতুনকৈ চেনেলটোলৈ আহিছে, চেনেলটোলৈ গৈ আপোনালোকে ভিডিঅ'সমূহ উপভোগ কৰিব পাৰিব। আৰু এই ভিডিঅ'টোৰ শেষতো মই আপোনালোকক প্লেলিষ্ট হিচাপে দি দিম। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল চিলেক্ট কৰি দিব। চ' প্ৰথমতে জানো আহক শুক্ৰ বলয় ৰেখা গঠন কেনেকৈ হয়। এইটো হৈছে আপোনাৰ মধ্যমা আঙুলি, এইটো হৈছে আপোনাৰ অনামিকা আঙুলি। ঠিক আছে, এই অনামিকা আঙুলি আৰু এই কনিষ্ঠ আঙুলিৰ মাজৰ এইখিনি অংশৰ পৰা আৰম্ভ হৈ এই মধ্যমা আঙুলি আৰু এই তৰ্জনী আঙুলিৰ মাজৰ এই অংশলৈকে এই এনেকুৱাকৈ কিছুমান ৰেখা গঠন হয় আৰু এই ৰেখাডালকে বোলা হয় শুক্ৰ বলয় ৰেখা। এতিয়া এই ৰেখাডাল হৈছে শুক্ৰ গ্ৰহ ৰিলেটেড আৰু শুক্ৰ গ্ৰহটো হৈছে আমাৰ জীৱনৰ যিবিলাক ঐশ্বৰ্য বা ভোগবিলাসৰ বস্তু থাকে, কামনা বাসনৰো কাৰক হয়। শুক্ৰৰ ফালৰ পৰা চোৱা যায় আপোনাৰ জীৱনত থকা ধৰি লওক সুখ ভোগ আৰামত, ধৰি লওক আপুনি নতুন নতুন গাড়ী কিনিছে বা গাড়ীৰ আৰামত ঘূৰিছে, আপুনি ভোগ কৰিছে, আপুনি আৰামী চকীত বহিছে বা আপুনি ধুনীয়া এখন বিচনা পালেং বনাইছে, আপুনি ধুনীয়া কাপোৰ কানি পিন্ধিছে, এইবোৰ সকলোবিলাক যিবিলাক ধুনীয়া ধুনীয়া চখিন বস্তু হয়, সেইবিলাক আহে শুক্ৰৰ আণ্ডাৰত। আৰু আমাৰ জীৱনৰ কামনা বাসনৰ ক্ষেত্ৰতো এই শুক্ৰ গ্ৰহৰ ফালৰ পৰাই চোৱা যায়। এতিয়া আপোনাৰ যদি হাতত এনেকুৱাকৈ শুক্ৰ গ্ৰহৰ এই শুক্ৰ বলয় ৰেখা বা শুক্ৰ মুদ্ৰিকা বুলি কোৱা হয়, এনেকুৱা যদি ৰেখা থাকে, এই ৰেখাডাল ডাঙৰো হ'ব পাৰে বা সৰুকৈ ইয়াতে এনেকুৱাকৈ অকণমান জেগাও কভাৰ কৰিব পাৰে, অথবা কেতিয়াবা এনেকুৱাকৈ ধৰি লওক আপোনাৰ এইটো ডাঙৰকৈ আহি এনেকুৱাকৈ বহু জেগাও কভাৰ কৰিব পাৰে। সেই অনুসৰি আপোনাৰ এই যিটো ইফেক্ট ক'বলৈ মই গৈ আছোঁ, তাৰে কম বেছি হ'ব পাৰে। এতিয়া প্ৰথমতে মই কৈছোঁ শুভ কেতিয়া হয়, যেতিয়া এই শুক্ৰ বলয় ৰেখাডাল এনেকুৱাকৈ আহিব, আহি কিনে এনেকুৱাকৈ ইয়াতে যায় শেষ হ'ব আৰু ৰেখাডাল স্পষ্ট হয়, ভঙা চিঙা নাই, তেনেকুৱা ধৰণৰ যদি হয়, তেতিয়াহ'লে আপোনালোকে বুজিব পাৰিব যে এইটো এটা খুব ভাল লক্ষণ। কিন্তু শুক্ৰ পৰ্বত অধিক বিকশিত হ'লে, অৰ্থাৎ এই যিখিনি অংশ আছে নহয় বুঢ়া আঙুলিৰ গুৰিৰ অংশটো, এইখিনি হৈছে শুক্ৰ পৰ্বত। এইখিনি অংশ যদি বেছি ওখ হয়, লগাতকৈ যদি বেছি ওখ হৈ যায়, তেতিয়াহ'লে কেনেকুৱা হয় জানেনে, কাম বাসনত বেছিকৈ লিপ্ত হয়। আৰু শুক্ৰ বলয় ৰেখাডাল যদি ধৰি লওক ভঙা চিঙা হয়, এনেকুৱাকৈ আহিছে, আহি কিনে এনেকুৱাকৈ গৈছে, এনেকুৱাকৈ যদি ভঙা চিঙা হয়, তেতিয়াহ'লে ব্যক্তিজন কেনেকুৱা হয় জানেনে, চৰিত্ৰহীন হয়, অসামাজিক কামত লিপ্ত হয় আৰু তেওঁৰ নিজৰ মান সন্মান বা প্ৰতিষ্ঠাও ভংগ হয়। আৰু এটা পইণ্ট মই ক'ব বিচাৰিছোঁ যে এনেকুৱা শুক্ৰ বলয় ৰেখা সকলোৰে হাতত পোৱা নাযায়। এনেকুৱাকৈ যিডাল শুক্ৰ বলয় ৰেখা থাকে, এইডাল সকলোৰে হাতত পোৱা নাযায়। ইয়াতে মই আৰু এটা বস্তু ক'ব বিচাৰিছোঁ যে এই আঙুলিটোৰ ইমান মানৰ পৰা যদি আৰম্ভ হৈ কিনে এনেকুৱাকৈ শেষ হৈছে, এইডাল শুক্ৰ ৰেখা নহয় দেই, শুক্ৰ বলয় ৰেখা নহয়, এইটোক শনি বলয় ৰেখা বুলিয়ে ধৰা হয়। ধৰি লওক ইয়াৰ পৰা আৰম্ভ হৈ এনেকুৱাকৈ শেষ হ'লে এইটো হৈছে শনি বলয় ৰেখা। ধৰি লওক অলপ আগৰ পৰাও যদি আৰম্ভ হৈ এনেকুৱাকৈ শেষ হৈছে, এইটো শনি বলয় ৰেখা। এতিয়া শুক্ৰ বলয় ৰেখা হৈছে ধৰি লওক এই আধাৰ আগবাঢ়ি গৈছে, ইয়াৰ পৰা ইয়ালৈকে আহিছে, এইটো হৈছে শুক্ৰ বলয় ৰেখা। কিছুমানৰ ক্ষেত্ৰত ইয়াৰ পৰাও আৰম্ভ হয়, আৰম্ভ হৈ কিনে ইয়ালৈকে যায়, এইটো হৈছে শুক্ৰ বলয় ৰেখা। আৰু এই ৰেখাডাল আচলতে এই যিডাল হৃদয় ৰেখা থকা নহয়, তাৰে ধৰি লওক এটা চাব উইংছ বা এটা শাখা বুলিও ধৰিব পাৰি। এইটো এটা ধৰি লওক হৃদয় ৰেখাৰ নিচিনাকৈ প্ৰভাৱ থাকে। এতিয়া এই শুক্ৰ বলয় ৰেখা খুব ৰেয়াৰ হয়। আপুনি যদি 400খনমান হাত চাই, তেতিয়াহে এজনৰ ক্ষেত্ৰত এনেকুৱা শুক্ৰ বলয় ৰেখা দেখিবলৈ পাব। এতিয়া চাব, শুক্ৰ বলয় ৰেখা আপোনাৰ যদি হাতত থাকে আৰু আঙুলিৰ আগবিলাকো যদি এনেকুৱাকৈ ধৰি লওক অলপ জোঙা ধৰণৰ হয়, ঠিক আছে, আঙুলিবিলাক আগবিলাকো ধৰি লওক এনেকুৱা ধৰি লওক অকণমান ঘূৰণীয়াকৈ যদি জোঙা ধৰণৰ হয়, তেতিয়াহ'লে আপোনালোকে বুজিব পাৰিব যে এইটো এটা অতিশয় ভাল লক্ষণ। আৰু এই যিসকল ব্যক্তিৰ এনেকুৱাকৈ ধৰি লওক আঙুলিৰ আগবিলাকো অলপ জোঙা ধৰণৰ হয়, তেতিয়াহ'লে বুজিব পাৰিব যে এওঁলোক খুব বুদ্ধিমান হয় আৰু এওঁলোকৰ সিদ্ধি লাভো আনকি হয়, কলা সাহিত্যৰ ক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰে। তাৰপিছত এই আঙুলিবিলাক এনেকুৱা নহয় যদি ভোটা ধৰণৰ হয়, ধৰি লওক এই বস্তুটো দেখিছেনে, এনেকুৱা ধৰণৰ ভোটা ধৰণৰ যদি আঙুলি হয়, ঠিক আছে, এই আঙুলিটোতো মই দেখাইছোঁ, এনেকুৱাকৈ যদি ভোটা ধৰণৰ আঙুলি হয়, তেতিয়াহ'লে বুজিব পাৰিব যে এই ব্যক্তিজন ব্যভিচাৰী হোৱাৰ মানে সম্ভাৱনা যথেষ্ট দেখা যায়। আৰু এতিয়া চাব, এই শুক্ৰ বলয় ৰেখাডালে মই আগতেও কৈছোঁ যে শুক্ৰ বলয় ৰেখা ইয়াৰ পৰাও থাকিব পাৰে। ইয়াতে ধৰি লওক বুধৰ ৰেখা আছে, এই বুধৰ ৰেখাবিলাকক যদি শুক্ৰ বলয় ৰেখাডালে আহি এনেকুৱাকৈ কাটি যায়, তেতিয়াহ'লে এইটো কেনেকুৱা ফল দিব।
এই যিসকল তিৰোতা মানুহৰ এনেকুৱাকে বুধৰ ৰেখা এনেকুৱাকে কাটি যায় শুক্ৰ বলয় ৰেখাই আহি সেইসকলে মানে কেনেকুৱা জানেনে গিৰিয়েকক খুব সন্দেহ কৰে কাৰণ থাকক বা নাথাকক সন্দেহ কৰিবই কৰিব ঠিক আছে আৰু এতিয়া চাব এই শুক্ৰ বলয় ৰেখা কিছুমানৰ ক্ষেত্ৰত এই এনেকুৱাকে এডাল দুডালো থাকিব পাৰে বা কিছুমানৰ ক্ষেত্ৰত তিনিডালো থাকিব পাৰে এনেকুৱাকৈ স্পষ্টভাৱে যদি দুডাল তিনিডাল থাকে তেতিয়াহ'লে এই শুক্ৰ বলয় ৰেখাডালৰ গুণটো বা দোষে হওক সেইবিলাক অধিক হৈ যায় আৰু এইসকল ব্যক্তি সচৰাচৰ চৰিত্ৰহীন দেখা যায় এওঁলোকে কাম বাহনৰ প্ৰতি বেছিকৈ লিপ্ত হোৱা দেখা যায় এতিয়া এই শুক্ৰ বলয় ৰেখাডাল যদি অধিক বিয়পি থাকে ধৰি লওক এই যে মানে কনিষ্ঠ আঙুলিৰ মাজভাগৰ মানৰ পৰা যদি আৰম্ভ হৈ ইয়ালৈকে আহিছে এইটো ক্ষেত্ৰত কেনেকুৱা জানেনে মানে দেখিছে ন অধিকভাৱে বিয়পি আছে চ' এইটো ক্ষেত্ৰত এই ব্যক্তিসকল কেনেকুৱা হয় জানেনে বিশ্বাসঘাতক হয় আৰু ষড়যন্ত্ৰতো লিপ্ত হয় আৰু শুক্ৰ বলয় ৰেখা যেতিয়া থাকিব নহয় তেতিয়া আপুনি বুজিব পাৰিব যে এই ব্যক্তিসকলে যথেষ্ট পৰিমাণে সংকোচ কৰে যিকোনো এটা কাম কৰিব দিলে লাজ কৰি থাকে বা সংকোচ কৰি থাকে বা অতিশয় আৱেগিক হৈ যায় চ' এনেকুৱা ধৰণৰ দেখা যায় এতিয়া এই শুক্ৰ বলয় ৰেখাডাল যদি স্পষ্ট আৰু যদি গভীৰ হয় গভীৰ আৰু স্পষ্ট ধৰি লওক অকণমান দকে ভালকৈ স্পষ্টকৈ যদি বনিছে তেতিয়াহ'লে বুজিব পাৰিব যে এইটো এটা শুভ লক্ষণ কিয় এইসকল ব্যক্তি বিখ্যাত কলাকাৰ আৰু শিল্পীও হ'ব পাৰে ঠিক আছে এওঁলোকৰ কলা সাহিত্যৰ দিশত শুক্ৰাচাৰ্য কলা সাহিত্য গান নাচৰো কাৰক হয় কলা সাহিত্য বা শিল্পী বা ধৰি লওক আপোনাৰ এক্টিঙে হ'ল বা গায়কে হ'ল তেনেকুৱা ধৰণৰ যিবিলাক ক্ষেত্ৰ আছে তাতে অতিশয় বিখ্যাত হ'ব পাৰে এতিয়া শুক্ৰ বলয় ৰেখাডাল ধৰি লওক পাতল হৈছে ঠিক আছে পাতলকৈকে এনেকুৱাকৈ শুক্ৰ বলয় ৰেখাডাল বনিছে তেতিয়াহ'লে আপোনালোকে বুজিব পাৰিব যে এই শুক্ৰ বলয়ৰ যিখিনি মই প্ৰভাৱ কৈ আছিলোঁ তাতে প্ৰভাৱ কমি যায় ধৰি লওক যিবিলাক পজিটিভ ইফেক্টে হওক বা নিগেটিভ ইফেক্টে হওক সকলো ক্ষেত্ৰতে কমি যাব আৰু মই কৈছোঁ ভঙা চিঙা হ'লেতো বেছি বেয়া হয় এতিয়া যদি শুক্ৰ বলয় ৰেখাডাল যদি ভঙা চিঙা হৈ কিনে এনেকুৱাকৈ গৈছে তেতিয়াহ'লে এই ব্যক্তিজন কামুক প্ৰকৃতিৰ হয় আৰু কাম বাহনতো লিপ্ত বেছিকৈ হোৱা দেখা যায় তাৰপিছত আৰু মই অলৰেডি ক'লোৱেই যে একাধিক যদি ৰেখা থাকে এনেকুৱাকৈ এডাল থাকিলে ধৰি লওক দুডাল থাকিলে এনেকুৱাকৈ যদি একাধিক যদি ৰেখা থাকে ধৰি লওক দুডাল থাকিলে ইয়াৰে এই যিটো শুক্ৰৰ বলয় ৰিলেটেড যিবিলাক মই গুণ ক'লোঁ সেইবিলাকত অধিক বৃদ্ধি হৈ যায় দুগুণ তিনিগুণ তিনিডাল যদি থাকে চাপ'জ তিনিগুণ বৃদ্ধি হৈ যায় চ' আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনালোঁ আপোনাৰ হাতত তলুৱাত থকা শুক্ৰ বলয় ৰেখাৰ পৰা আপুনি কি বুজিব পাৰিব ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব আপুনি যদি আপোনাৰ নিজৰ বিষয়েও জানিব বিচাৰে তেতিয়াহ'লে মোক হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব ধন্যবাদ